তো আজি মই আপোনালোকক দেখাম যে ব্লাউজত বা কুৰ্তিক হুক কেনেকুৱা লগায় আৰু হুক যেবোৰ ঘাট বন্ধা হয় হেতু কেনেকৈ লগোৱা হয়। তো ইয়াতে মই অলৰেডি মাৰ্জিন কৰিছো 3টা। তো এটো মোৰ কুৰ্তি হয়, কুৰ্তিত মই হুক লগাম ফ্ৰন্ট সাইড ওপেন। তো এটো বেজি আৰু হুটা লৈছো মই আৰু হুটাটো ডুয়াল কৰি লৈছো। তো আমি হুটাটো কি কৰিম এনেকৈ বেজিৰ ভিতৰত এনেকৈ হুমাই দিম। হুমাই দিয়াৰ পাছত এনেকৈ আমি হুটাটো আকৌ বৰাবৰ সমান কৰি লম। সমান কৰিলে কি হ'ব আমাৰ 4 জাপ হ'ল। এতে ইয়াতে আমি এনেকৈ পকাই পেলাই এটা গাঁত মাৰি দিম। এতিয়া এই যেটো মাৰ্জিন ইয়াতে দি আমি তলৰ পৰা বেজিটো এনেকৈ উঠাম। উঠাই আৰু এটা এনেকৈ অকনমানকে কাপোৰ এনেকৈ ধৰিম, বেজি দি এনেকৈ হান মাৰি লম। লৈ পেলাই এই যেটো হুটা আছে তো হুটাটো যাতে পাক না খায় এটো ধ্যান ৰাখিব। তো এই হুটাটোৰ মাজেদি মই এই হুটাটো এনেকৈ আনিম চাইছে। তো মই বা হাতেদি আঘাতৰ হুটাটো এনেকৈ টানি আনিম। টানি আনি পেলাই তলৰ হুটা যেটো আছে হেতু এনেকৈ টান মাৰি দিম। টান মাৰি দিয়াৰ পাছত কি হ'ব এনেকৈ আমাক সেল খাই যাব। এটো হ'ল চেলি গুঠি দিয়া বুলি কয়। তো বহুতে হয়তো এটো নাজানে। তো আজি চাই লওক কেনেকৈ এটো গুঠা হয়। তো হোৱাৰ পাছত বেজিটো আমি এয়াৰ ফাকেদি তো বেজিটো এনেকৈ ভিতৰতে আনিম। আনাৰ পাছত ইয়াতে আমাৰ কি হ'ব গাঁত পৰি যাব। গাঁত পৰি যোৱাৰ পাছত আকৌ আমি বেজিটো এনেকৈ কাপোৰৰ ভিতৰেদি এনেকৈ হুমাই লৈ যাম। লৈ যাই ইয়াতে এনেকৈ গাঁত মাৰি দিম। তো এনেকৈ দুটা পেচ মাৰি দিব। দিয়াৰ পাছত এটো আমাৰ গাঁত পৰি গ'ল। এতিয়া আমি কি কৰিম হুটাটো কাটি নেদেও। সেকেন্ড যেটো মাৰ্জিন আছে সেই মাৰ্জিনতে আমি আকৌ এনে গঠাম আৰু সেম পজিশনত আমি এটো গাঁঠো বান্ধিম। তো এনেকৈ হোৱাৰ পাছত লাষ্ট আমি ইয়াতো আমি গাঁত মাৰি দিম। তো তিনিটা কি হ'ল আৰু হুটাটো টানি নেদব এনেকৈ কাটি দিব। টানি দিলে কি হ'ব গুৰিৰ বাই ছিগি যোৱাৰ চান্স থাকে। তো এটো হৈ যোৱাৰ পিছত এটো সাইডত হ'ব আমাৰ হুক, যেটো আমি নরমালি ব্লাউজৰ হুক হয়। তো সেই হুকটো আমি ইয়াতে লগাম। তো যেটো মাৰ্জিন আছে সেই মাৰ্জিনে আমি হুক এটা লগাম। এটো হ'ল হুক। তো ইয়াতে 3টা হুক লৈছো। আৰু এই যেটো মাৰ্জিন আছে এই মাৰ্জিনতে ঠিক ইয়াতে লগাম। আৰু ফাৰ্ষ্টত আমি হুকটোৰ তলৰ সাইডখিনি ছিলাম। তো এনেকৈ তলৰ সাইডখিনি এনেকৈ আমি কেইটামান পাক লগাই দিম। তো এটো পাক লগাই দিলো। এতিয়া আমি মাথাটো এনেকৈ দিম আৰু এনেকৈ ধুনীয়াকৈ এই হুটাটো এনেকৈ যেটো হুক আছে হুকৰ যেটো বেন হৈ আছে সেইখিনিৰ মাজেদি এনেকৈ আনিম। আৰু এটা লাষ্টত কি কৰিম বেজিৰ মাথাত এনেকৈ হুটাটো পক লগাই দিম। পাক দিয়াৰ পাছত কি হ'ব আমাৰ ইয়াতে গাঁঠি পৰি গ'ল। তো এনেকৈ আৰু বাকি দুটা হুকো আমি লগাম। তো আৰু এনেকৈ আমি হুক কেটা লগালো আৰু ব্লাউজৰ বা কুৰ্তিত যিকোনো হুক আপুনি লগায় তো এনেকৈ লগাব চাব বহুত ধুনীয়া হ'ব। কাপোৰ ছিগি যাব কিন্তু হুক ছিগি নাযায়। তো আৰু যদি এই সৰু ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আৰু এটা কথা মই কৈ দিওঁ ইয়াৰে যেটো কাটিং আৰু ষ্টিচিং হেতুৰ ভিডিঅ' মই আপলোড কৰিম। তো আপোনালোকে হেতু ভিডিঅ'